সিপাঝাৰৰ নাৰিকলিত চাঞ্চল্যকৰ এটা ঘটনা সংঘটিত হৈছে। নাৰিকলি মন্দিৰৰ সন্মুখতে দুৰ্বৃত্তই ঘপিয়ালে তিনিজনকৈ লোকক। একেটা পৰিয়ালৰ তিনিগৰাকী সদস্যক দাৰে ঘপিয়াই হত্যা কৰা হৈছে। লাটমণ্ডল দীপক নাথক দাৰে ঘপিয়াই হত্যা কৰা হৈছে। লগতে হত্যাকাণ্ড সংঘটিত কৰি দুৰ্বৃত্তই তাৰ পৰা পলায়ন কৰিছে। ঘটনাত নিহত হৈছে পিতৃ, মাতৃ আৰু পুত্ৰ। সিপাঝাৰত এই ঘটনা সংঘটিত হৈছে। শেহতীয়াকৈ আহিছে এই খবৰ, এটা চাঞ্চল্যকৰ ঘটনা। কিন্তু কোনে সংঘটিত কৰিছে এই ঘটনা বা কি কাৰণে তেওঁলোকে আক্ৰমণ কৰিলে, একেটা পৰিয়ালৰ তিনিগৰাকীকৈ সদস্যক এইদৰে হত্যা কৰা হৈছে। আৰু সিপাঝাৰৰ নাৰিকলিত এই ঘটনাটো সংঘটিত হৈছে। নাৰিকলি মন্দিৰৰ একেবাৰে সন্মুখতে দুৰ্বৃত্তই ঘপিয়াই থৈ গৈছে এটা পৰিয়ালৰ তিনিজনকৈ লোকক। একেটা পৰিয়ালৰ তিনিগৰাকী সদস্যক দাৰে ঘপিয়াই হত্যা কৰা হৈছে। আৰু সেই সময়ত তাত কোনো অন্য লোক নাছিল আৰু সেই তিনিটা পৰিয়ালৰ তিনিগৰাকীকৈ সদস্য আহি আছিল সেই পথেৰে। আৰু নাৰিকলি মন্দিৰৰ সন্মুখতে তেওঁলোকক আহি আক্ৰমণ কৰা হৈছিল আৰু সেই আক্ৰমণত তিনিগৰাকী সদস্যৰ ইতিমধ্যে মৃত্যু হৈছে।